फ्रेंड्स की खबर सकलो भाले আছে নহয় নতুন এটা ব্লগ লৈ আহিলো এয়া আমি গৈ আছো আজি গুৱাহাটীলে আৰু যেহেতু আজি বৰমাৰ 90 বছৰ কমপ্লিট হ'ব আৰু সেই গতিকে এটা ধুনিয়া আয়োজন কৰা হৈছে বৃদ্ধাশ্ৰম আমাৰ ঘৰত আৰু আমি তালৈকে ওলাইছো মই ভিডিঅ'ত দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছো বাই বাই আমি এতিয়া আহি পেলাই 6 মাইল পালোহি গগাৰ পৰা এতিয়া গুৱাহাটী আহি পালোহি আৰু অলপ ভোক লাগিছে কাৰণে 6 মাইলত স্পেচিয়েল চাহ কাপ খাই লৈছো ইয়া ডিগ্ৰী কৰি লগতে ইয়াক খুদে আমাৰ চাহ খুৱাইছে আৰু এতিয়া খাই পেলাই আমি ধুনীয়াকৈ আমাৰ ঘৰত গৈ আছো মানে বৃদ্ধাশ্ৰম আৰু আমি এতিয়া আমাৰ ঘৰত আহি পেলাই উপস্থিত হৈছোহি অলপমান চাই থাকক কি করিলা লা লা বতাহেনো খুদিছে ফুলকে शादी खानी बेहद बना दिया हैप्पी बर्थडे बाबा तुमने तो বিয়াই পদুমৰ পাহি আটতিৰে বিৰাই মাহি ৰজতিৰে বিৰাই দিয়াৰে পাখিয়ত ফুলনি ফুলৰে ৰাণী ফুলনি ফুলৰে ৰাণী আন্ধাৰত জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে গলিয়াৰ ডাৱৰত বিজুলী জিলিকে ইয়াৰ জিলিকে ইয়াৰ জিলিকে চৰাইয়ে লোকৰ ঘৰ শুৱনি কৰি লোকৰ ঘৰ শুৱনি কৰি ধন্যবাদ বঢ়িয়া 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 জোনা কোলা যাওর নিশা মূল থোর একা তেরি গনি গনি আঙুলি মূল আছে কিবা চকুৰ পানী উখচি মৰি মই ভাগৰা জীৱ হেৰুৱানা মই ভাগৰা জীৱ হেৰুৱানা ইয়াত উপস্থিত থকা সকলো আইনমন্ত্ৰীলৈ মোৰ সেৱা সৰ্বপ্ৰথম আমি এনে ধৰণৰ জেগাত আহি যেতিয়া এটা অনুষ্ঠান আয়োজন কৰোঁ তেতিয়া কি হয় আমি নিজৰ মনৰ মাজত এটা শান্তি অনুভৱ কৰোঁ
শান্তি পাওঁ আৰু সেই শান্তিৰ পৰা কি হয় আমাৰ মনৰ মাজৰ পৰা আনন্দৰ লহৰ ভাহি আহে আৰু আজি এই সৌভাগ্য মোৰ হাজবেণ্ড মোৰ স্বামীৰ দাদাৰ কাৰণে আজি কি সম্ভৱ হৈছে মই আজি এটা গান গাব পাৰিলোহেঁতেন বা গান চাগে আগলৈ চেষ্টা কৰিম গাবলৈ কিন্তু মই ভাবিলো যে দুআষাৰ যদি কওঁ ভাল লাগিব কেতিয়াবা মনৰ মাজত সাঁচি থোৱা যায় কথাবোৰ অকণমান ক'বলৈ পালে বেছি ভাল লাগে মই ভৱাচাৰ্যী পৰিয়ালৰ বোৱাৰী হৈ কেতিয়াবা কেতিয়াবা গৌৰৱ অনুভৱ কৰোঁ যে মোৰ এজন জেঠাল বিদেশত থাকে তেখেতে বিদেশত থাকি নিজে চাকৰি কৰি আজি মাতৃক ইমান সুন্দৰকৈ ৰাখিব পাৰিছে ইমান যত্ন তেখেত যদি বিদেশত থাকি পেলাই মাকক নিজ বাসগৃহত ৰাখিলেহেঁতেন এগৰাকী তেখেতৰ লগত তেখেতৰ প্ৰতিপাল কৰি থকাৰ কাৰণে এগৰাকী মহিলাক ৰাখি যদি আজি সেইখিনি দায়িত্ব পালন কৰিলেহেঁতেন আজি চাগে মোৰ বৰমা হয় তেখেত বৰমা এইখিনি সুখ নাপালেহেঁতেন আজি যিখিনি সুখ তেখেতে ইয়াত পাই আছে আৰু মই সেইকাৰণে দাদাক ধন্যবাদ দিওঁ দাদাই মই আজি ইমান বছৰে দেখি আহিছোঁ বৰ্তা ঢুকুৱাৰ পৰাই দাদা প্ৰতি বছৰ এবাৰকে মাক লগ কৰিম বুলিতো আহেই আৰু লগতে যেতিয়া নিজৰ কাম থাকে অসমত তেতিয়াও কিন্তু দাদা দুদিনমান ছুটি বেছিকৈ লৈয়ে আহে কাৰণ এই মাতৃগৰাকীৰ লগত থাকিবৰ কাৰণে তেখেতৰ লগত সময় দিবৰ কাৰণে আৰু মই ইয়াৰ পৰা এটা কথা ক'ব বিচাৰোঁ বৃদ্ধা আৱাস গৃহ এনেধৰণৰ ব্যক্তিসকলৰ কাৰণে বিশেষ প্ৰয়োজন কিন্তু অসমত থাকি নিজ সন্তানে যদি মাতৃ বা পিতৃক বৃদ্ধা আৱাস গৃহত ৰাখে তেতিয়াহ'লে দুখনীয় কিন্তু বিদেশত থাকি এনেধৰণৰ ছিনিয়ৰ চিটিজেনক ৰখাটো বহুত জটিল হৈ পৰে কাৰণ বিদেশত আমাৰ ইয়াৰ নিচিনা কাম কৰা মানুহ অসমতে পোৱা নাযায় বহুত কষ্ট কৰিবলগীয়া হয় নাপায় ক'বলৈ গ'লে তাৰ মাজতে দাদা বা বৌ বহুত দূৰত চাকৰি কৰে এই মাতৃগৰাকীক যদি পিতৃ ঢুকুৱাৰ লগে লগে লৈ গ'লহেঁতেন এটা বাকচৰ ভিতৰত আবদ্ধ কৰি থকা নহ'লহেঁতেন নে এটা বাকচত থৈ দিয়াৰ নিচিনা অৱস্থা নহ'লহেঁতেন নে কাৰণ আমাৰ এতিয়া বৰমাই ইয়াত যেনেকৈ অসমত যেনেকৈ থাকি তেখেতে যিখিনি আমাৰ অসমীয়া কালচাৰৰ লগত একদম ওতপ্ৰোতভাৱে জড়িত হৈ আছে সেই বস্তুখিনি কেতিয়াও বৰমাই তাত নাপালেহেঁতেন আৰু কি হ'লহেঁতেন এয়া যে ইমান দিন যে তেখেত জীয়াই আছে বা অনাগত দিনত আৰু যে জীয়াই থাকিব বহুত আগতেই গুচি গ'লহেঁতেন এই পৃথিৱীৰ পৰা কাৰণ তেখেতৰ দম বন্ধ হৈ তাত গুচি গ'লহেঁতেন আৰু সেইকাৰণে মই নিজে সুখী অনুভৱ কৰোঁ যে মোৰ স্বামীৰ এজন ককায়েক বিদেশত থাকিও নিজৰ মাতৃক ইমান সুন্দৰকৈ নিজ ভূমিত ৰাখিছে ইমান যত্ন কৰি মই সেইকাৰণে দাদাক সদায় কৈও থাকোঁ দাদাই যেতিয়া মোক এই অনুষ্ঠানটোৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে নিমন্ত্ৰণ নহয় আমাক জাননী দিছিলে যে এনেকৈ আমি এটা অনুষ্ঠান আয়োজন কৰি আছোঁ তোমালোক সকলোৱে আহিব লাগিব আহি মাক অকণমান মানে মায়ে যাতে ভাল পায় মায়ে যাতে আনন্দ পায় তোমালোকক দেখিলে সেইখিনি সময় তোমালোকে আমাক দিব লাগিব তেতিয়া মই দাদাক সুধিছিলোঁ দাদা বৰমা এতিয়া বয়স কিমান দাদাই কৈছিলে এতিয়া 90 বছৰ হৈছে 90 হৈছে সেইকাৰণে মই বাৰ্থডেটো চেলিব্ৰেট কৰিব বিচাৰিছোঁ সকলোকে লৈ পেলাই মই তেতিয়া দাদাক একেষাৰ সুধিছিলোঁ দাদা আপুনি বৰমাক চেঞ্চুৰী কোবাই যোৱাটো আশা কৰেনে কৈছে ডেফিনেটলি আশা কৰোঁ একদম এটা জোৰ দি পেলাই কৈছিলে আৰু সেইখিনি সময়ত ইমানেই ভাল লাগিছিলে কাৰণ বয়স কাৰো বাবে ৰখি নাথাকে কিন্তু আমি জন্ম লৈছোঁ আমাৰ মৃত্যু অনিবাৰ্য আমাৰ আজি এই বছৰটো আমাৰ কাৰণে শেষ হৈ গ'ল আকৌ এটা বছৰ আমাৰ মৃত্যুৰ ফালে আমাক টানি নি আছে আৰু দাদাক যেতিয়া মই সেই কথাষাৰ সুধোঁতে তেখেতে যেতিয়া সেই কথাষাৰ কৈছিলে মই নিজৰ মাজত আনন্দ বিচাৰি পাইছিলোঁ আজি দাদায়ো কিন্তু নিজৰ এটা বয়সৰ ফালে ঢাপলি মেলিছে তাৰপিছত আৰু 10 বছৰ পিছত তেখেতৰ বয়স আৰু বেছি হ'ব তথাপিতো বিচাৰিছে মাতৃগৰাকী তেওঁৰ চকুৰ আগত জিলিকি থাকক গধূলিয়া
বন্ধু আজি আইতাৰ জন্মদিন বুলি আপোনালোক গুৱাহাটীলৈ আহিলে নগাঁৱৰ পৰা আমাৰ ঘৰত কেনেকুৱা অনুভৱ ভাল লাগিল নে সকলোৰ পৰা জানিব বিচাৰিছো অতি সুন্দৰ বহুত ভাল লাগিল আজিৰ দিনটো চিৰস্মৰণীয় হৈ ৰ'ব আমি নগাঁৱৰ পৰা আহি পাইছোঁ গুৱাহাটীলৈ বৰ্মাত শুভেচ্ছা বাৰ্তা দিবলৈ আজি বৰ্মাৰ জন্মদিন 90 বছৰ পুৰা হ'ল আৰু বৰ্মাৰ প্ৰাৰ্থনা কৰিছোঁ বৰ্মা যাতে 100 বছৰ থাকে যিহেতুকে আমাৰ ঘৰৰ এনেকুৱা পদবৃক্ষ জীপাল হৈ থকা পথে ধন্যবাদ আৰু আইতাৰ ভাল লাগিছেনে আজি আমাবিলাকক দেখি ভাল লাগিছে নে আপোনাৰ ভাল লাগিছে এনেকৈ আকৌ নেক্সট বছৰ আমি আহিবলৈ পামনে পাম ঠিক আছে আকৌ আমি অহা বছৰ এনেকৈ আহিম দেই আপোনাৰ বাৰ্থডে খাবলৈ তোমার